দেহাৰকুছি মনসাপীঠত অনুষ্ঠিত ৰাজহুৱা শ্ৰী শ্ৰী নাগপঞ্চমী পূজাত অগণন ভক্তৰ উৎসৱ। পূজাৰ মাজতে কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা। নলবাৰী জিলাৰ বৰভাগৰ ৰাজচক্ৰৰ অন্তৰ্গত দেহাৰকুছি মনসাপীঠত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰী শ্ৰী নাগপঞ্চমী পূজা। পহিলা দিনৰ বিভিন্ন কাৰ্যসূচীৰ শেষত আজি দ্বিতীয় দিনাও পুৱাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ নানি নিচি কাহু। হাতে হাতে ধূপ ধূনা নৈবেদ্য লৈ কেইবা সহস্ৰাধিক লোকে আশীষ মাগে দেৱী মা মনসাৰ। কতজনে ছাগলী, হাঁহ, কোমোৰা আৰু পাৰ চৰাই বলি হিচাপে আগবঢ়াই আশীষ মাগে দেৱীৰ। যেন এক মত্তৰ কৈলাশ ধাম। ওজাপালিৰ বন্দনা আয়ুতিৰ উৰুলি আদিৰে জীপাল কৰে মনসাপীঠ বাকৰি। ইয়াৰ মাজতে কৃতি শিক্ষাৰ্থীক প্ৰয়াত কুমুদ চন্দ্ৰ শৰ্মাৰ পৰিয়ালৰ সহযোগত সম্বৰ্ধনা জনাই শিক্ষাৰ উত্তৰণ বিশেষ পৰিসনা যোগাই পূজা পৰিচালনা সমিতিয়ে। পূজাৰ অন্তত কেইবা সহস্ৰাধিক লোকে একেলগে ভোগ গ্ৰহণ কৰা দৃশ্য আছিল অতি মনোৰম। নিশালৈ নাগাৰা নামেৰে 28তম ৰাজহুৱা শ্ৰী শ্ৰী নাগপঞ্চমী পূজাৰ সফল সামৰণি মাৰে। সুন্দৰ অনুভৱ। আমি বিগত বৰ্ষৰ দৰে এই বৰ্ষও আমি মনসা পূজাৰ সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ আৰু যথেষ্ট সংখ্যক ভক্তৰ ইয়াত ভিৰ হৈছে। আৰু এইবাৰ আমাৰ 28তম বৰ্ষ আৰু অনাগত দিনতো আমি এনেকুৱা সমূহ ৰাইজৰ পৰা সঁহাৰি পাম বুলি আশা ৰাখিছোঁ। আৰু সমূহ ইয়াত উপস্থিত হোৱা আৰু আমাৰ লগত জড়িত থকা সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি অশেষ ধন্যবাদ জনাইছোঁ। এতিয়ালৈকে প্ৰায় 8,000মান ভক্ত আমি ইয়াত সমাৱেশ হোৱা দেখিছোঁ আৰু হয়তো অলপ বাঢ়িব পাৰে ইয়াৰ পৰা আগলৈকে। মূলতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে পূজাত অংশগ্ৰহণ কৰে। সকলো ধৰ্মৰ লোকে ইয়াতে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে। ইয়াত কোনো জাতি ধৰ্ম বুলি কোনো কথা নাই। পীঠত মানে সকলোৱে আমাৰ ওচৰ চুবুৰীয়া মানে গাঁওবিলাকৰ পৰা সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। পোনপ্ৰথমে মই আপোনালোকৰ চেনেললৈ মোৰ অভিনন্দন জনাইছোঁ। চেনেল আপোনালোকৰ বহুত আগবাঢ়ি যাওক। আমাৰ এইটো অনুষ্ঠানলৈ আপোনালোকে আহি আমাৰ অনুষ্ঠানৰ প্ৰচাৰ আৰু প্ৰসাৰত যি ভূমিকা ল'বলৈ আগবাঢ়ি আহিছে, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সেই ঐতিহ্যমণ্ডিত দেহাৰকুছি মনসা পীঠত নাগপঞ্চমী পূজা কেতিয়া আৰম্ভ হৈছিল সেই সম্পৰ্কে আমি জ্ঞাত নহয়। বহুত বছৰ আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই আমি দেখিছোঁ ইয়াত পূজা প্ৰতি বছৰে নাগপঞ্চমী পূজা হৈ আছিলে। তাৰপিছত বিগত আজিৰ পৰা 27 বছৰ আগত আমি গাঁওবাসীয়ে সিদ্ধান্ত লৈছিলোঁ যে আমি পূজাখন ৰাজহুৱাভাৱে পালন কৰিম। আৰু সেইধৰণে 1997 চনৰ পৰা এই পূজা চলি আছে। যোৱা বছৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ সক্ষম হৈছিলোঁ। যি নহওক এইবাৰ আমাৰ 28 বৰ্ষ। গতিকে আজি 28 বৰ্ষতো আমি দেখিছোঁ ৰাইজৰ উৎসাহ যথেষ্ট পৰিলক্ষিত হৈছে। বহু দূৰ দূৰণিৰ পৰা ভক্ত আহি ইয়াত সমবেত হয়, মাৰ আশীৰ্বাদ লয়। আৰু আমাৰ এই থানখনৰ এটা বিশেষ মাহাত্ম্য থকা বুলি এটা জনবিশ্বাস আছে, লোকপ্ৰবাদ আছে, যাৰ কাৰণে বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়াত। নিউজ ডেস্ক ৰিপোৰ্ট আছাম পত্ৰিকা 97।